নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ স্মাৰ্ট ক্লাছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ দশম শ্ৰেণীৰ ইতিমধ্যে SSLC পৰীক্ষাৰ ৰুটিনো ঘোষণা হৈছে তোমালোকৰ বাবে আজি প্ৰস্তুত কৰি অনা এটা অতি গুৰুত্বপূৰ্ণ ভূগোলৰ প্ৰশ্ন আছে এই বিষয়ে আজি আলোচনা কৰিম আশা কৰিছো তোমালোকে সকলোৱে মন দি প্ৰস্তুত হোৱা আৰু বিষয়বস্তুৰ লগত নিজকে সংযুক্ত কৰিবা টপিকটো তোমালোকে দেখা পাইছে অসমৰ যি অৰ্থনৈতিক উন্নয়নৰ তাৰ সমস্যা আৰু সম্ভাৱনা অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা অসমৰ অৰ্থনীতি প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল আমি সকলোৱে জানোই ৰাজ্যখনৰ প্ৰায় ৭৫% লোক কৃষক মুখ্য জীৱিকা হিচাপে তেওঁলোকে ইয়াকে গ্ৰহণ কৰিছে যদিও কিন্তু অসমৰ কৃষিৰ নানা সমস্যা আছে সামাজিক আৰু আৰ্থিক পৰিসৰৰ মূল ভিত্তি হিচাপে ই বৰ্তমান সময়ত এক নানা সমস্যাৰ সন্মুখীন ল'ব লগা হৈছে গতিকে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু ইয়াৰ লগতে জড়িত হ'ব এতিয়া আমাৰ কৃষি খণ্ডৰ সমস্যাবিলাক কি চাওঁ আহচোন তেতিয়াহ'লে প্ৰথমতে আমি উল্লেখ কৰিব লাগিব যে পৰম্পৰাগত যিটো কৃষি পদ্ধতি বিশেষকৈ আমাৰ গাঁৱে ভূঞে সমতল ভূমিত পৰম্পৰাগত কৃষি পদ্ধতিয়ে চলি আছে যে মানুহে গৰুৰে হাল বায় বছৰেকত এটা খেতি কৰে বৰষুণ নহলে খেতি নকৰে এনেকুৱা ধৰণৰ পৰম্পৰাগত যিটো খেতি তাতেই ব্যস্ত হৈ আছে আধুনিক প্ৰক্ৰিয়াৰে কৃষি খণ্ডক সামৰি ল'ব এতিয়াও পৰা নাই ঠিক তেনেকৈ পাহাৰীয়া অঞ্চলতো ঝুম খেতি এতিয়াও মানুহে প্ৰচলন তাৰ লগতেই জড়িত হৈ আছে গতিকে এইটো এটা ডাঙৰ সমস্যা বুলি আমি ক'ব পাৰিম ঠিক তেনেকৈ আমাৰ খণ্ডিত কৃষি ভূমিটো এটা অন্যতম ডাঙৰ সমস্যা কেনেকৈ কৃষিৰ ভূমিবিলাক যিবিলাক খেতিৰ মাটিবিলাক একেবাৰে সৰু সৰু খণ্ডত অত বিভক্ত হৈ আছে তেতিয়াহ'লে কি হয় তেতিয়াহ'লে ডাঙৰকৈ এটা খেতি বাতি কৰাত আধুনিক কৃষি কৌশল এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হয় মানুহে একে ঠাইতে যেতিয়া কৃষি খণ্ডবিলাক নাথাকে গতিকে খৰচো বেছি হয় কাৰ্যটো একেবাৰে সীমাবদ্ধ হয় গতিকে এইটো এটা ডাঙৰ সমস্যা আমাৰ অসমৰ কৃষকৰ বাবে জলসিঞ্চনৰ অভাৱটো ক'বই নালাগে উন্নত জলসিঞ্চনৰ সুবিধা একেবাৰে সীমিত যদি বৰষুণ ঠিকেই থাকে বতৰ ঠিকেই থাকে আমাৰ খেতি ভাল হয় সকলোৱে খেতি কৰে কিন্তু কিবা কাৰণত যদি খৰাং বতৰ হয় পানীৰ সুবিধা নাপায় তেতিয়া খেতি বাতিৰ উৎপাদনো হ্ৰাস পায় আৰু মানুহে খেতি কৰিবলৈও একেবাৰে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় গতিকে জলসিঞ্চনৰ অভাৱটো এটা আমাৰ কৃষি সমস্যাৰ লগত জড়িত মূল বিষয় বুলি আমি ক'ব পাৰোঁ তৃতীয় যিটো সমস্যা আমি পঢ়িলোঁ কৃষি খণ্ডৰ ভূমিকা লগতে জলসিঞ্চনৰ সমস্যা আন এটা গুৰুত্বপূৰ্ণ ভূমিকা হৈছে এইটো 4 নম্বৰত আধুনিক কৃষি কৌশলৰ অভাৱ বিশেষকৈ আমি ধান খেতি উৎপাদনত দেখা পাইছোঁ যে যান্ত্ৰিকীকৰণৰ অভাৱ হৈছে উন্নত পদ্ধতিৰ অভাৱ হৈছে বছৰেকত কেৱল এটা খেতি কৰে আৰু খেতিও নষ্ট হয় বহুতো কাৰণত প্ৰাকৃতিক কাৰণত কিন্তু সেই তাৰ পৰা যিমান ফল পাব লাগে মানুহে পোৱা নাই গতিকে এইটো এটা সমস্যা আমাৰ অসমৰ নিচিনা একোখন কৃষি প্ৰধান ৰাজ্যত বন্য আৰু বানপানী অৰ্থাৎ গৰাখহনীয়া সমস্যাটো আন এক সমস্যা আমাৰ কৃষি খণ্ডৰ ক্ষেত্ৰত বছৰি আমাৰ যিটো বৰষুণৰ পৰিমাণ অত্যাধিক যেতিয়া হ'ব আমাৰ নদী বহুত আছে ব্ৰহ্মপুত্ৰ নদী ইয়াৰ উপনদীবিলাকত যেতিয়া অত্যাধিক বানপানী হয় পানীয়ে উফন্দি পৰে ইয়াৰ উপত্যকা অঞ্চলত আৰু কৃষি উৎপাদনৰ প্ৰায় যিবিলাক কৃষিভূমি আছে প্লাবিত কৰে আৰু বহুতো কৃষি নষ্ট হয় বিশেষকৈ কৃষি উৎপাদনৰ প্ৰায় 25% ক্ষতি হয় উৰ্বৰ মাটি নষ্ট হয় গৰাখহনীয়াই বহুতো কৃষি উপযোগী মাটি কি কৰিছে নদীত জাহ গৈছে গতিকে এইবিলাক একোটা ডাঙৰ সমস্যা হিচাপে অসমৰ ক্ষেত্ৰত থিয় দিছে এই খৰাং পৰিস্থিতি 6 নম্বৰ যিটো আমাৰ কাৰক আছে খৰাং বতৰত খেতি বাতি এনেই নহয় আৰু বতৰ যেতিয়া খৰাং বতৰ হয় তেতিয়া বহুতো কৃষিভূমি নষ্ট হয় মানুহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰে বিশেষকৈ জলসিঞ্চনৰ সুবিধা নথকাৰ কাৰণে খৰাং বতৰত এই কৃষি খণ্ডটো একেবাৰে সম্পূৰ্ণৰূপে বিধ্বস্ত হয় গতিকে এইটো এটা ডাঙৰ সমস্যা কৃষি খণ্ডৰ বাবে এতিয়া 7 নম্বৰ সমস্যাটো সংৰক্ষণ আৰু চপোৱাৰ সমস্যা খেতি বাতি কৰিলেই নহ'ব নিৰ্দিষ্ট সময়ত এই কৃষি ভূমিৰ পৰা এই শস্যখিনি আমি উৎঘাটন কৰিব লাগিব বা চপাব লাগিব নিৰ্দিষ্ট সময়ৰ আগতে আৰু সেইখিনি আমি সংৰক্ষণ কৰিব পাৰিব লাগিব যদি তাকে নকৰোঁ শস্য সংৰক্ষণ বা শুকুৱা
বা বহু দিনলৈ জমা কৰি ৰাখিব পৰা যদি সুব্যৱস্থা নাথাকে তেতিয়াহ'লে উৎপাদিত স্থানতে কৃষি খণ্ডৰ বিভিন্ন খণ্ডবোৰত এই বহুতো শস্য এনেই নষ্ট হয়, তাৰ যিটো মূল্য পাব লাগে সেই মূল্যৰ পৰা বঞ্চিত হোৱা দেখা যায়। 8 নম্বৰ যিটো সমস্যা আছে, ন্যায্য মূল্য নোপোৱা। যিসকল কৃষকে খেতি বাতি কৰে, শস্য উৎপাদন কৰে বা ফল মূল উৎপাদন কৰে বা পাচলি উৎপাদন কৰে, দেখা যায় যে সেই কৃষকসকলে উৎপাদিত শস্য সঠিক মূল্য নাপায়। মাজতে বেপাৰীসকল সোমাই যিসকল দালালিবিলাকে কি কৰে, সেই কৃষি শস্য বা ফল মূল পাচলিবিলাক আনি মূল্য বৃদ্ধি কৰে বজাৰত, আৰু বজাৰত তেওঁলোকে এনেই ওপৰতে কৃষি খণ্ডৰ লগত জড়িত নোহোৱাকৈ লাভ উপাৰ্জন কৰে। গতিকে কৃষকসকলে যাতে উৎপাদিত শস্য সঠিক মূল্য লাভ কৰিব পাৰে তাৰো এক সঠিক ব্যৱস্থাৰ প্ৰয়োজন নিশ্চয় আছে। লগতে কৃষি যন্ত্ৰ, বীজ, সাৰ, ঋণ এইবিলাক সুবিধাজনক পৰিস্থিতিত প্ৰকৃত কৃষকে লাভ কৰাৰ পৰা বঞ্চিত হয়। বিশেষকৈ এইবিলাক সহজলভ্য নহয়। যিটো বেংকৰ ঋণ দিয়া পদ্ধতি, সাধাৰণ মানুহে এই ক্ৰিটিকেল যিটো পদ্ধতি তাৰ লগত মানুহে নিজকে জড়িত কৰাত অসুবিধা পায়, আৰু তেওঁলোকে যিটো পাব লাগে সা সুবিধা বেংকৰ পৰা সেই সুবিধা সম্পূৰ্ণৰূপে নাপায়। ফলত বহুতো কৃষকে যি ধৰণে খেতি বাতি কৰিব লাগিছিলে, যি ধৰণে উৎপাদন কৰিব লাগিছিলে, মূলধনৰ অভাৱত, যন্ত্ৰ পাতিৰ অভাৱত এইবিলাক উৎপাদন কৰাৰ পৰা বঞ্চিত হৈছে। ইয়াৰ পিছত আকৌ পৰিবহণ আৰু বজাৰৰ কথা আছে। আমি উৎপাদিত যিবিলাক দ্ৰব্য, শস্য, পাচলি লগতে ফল মূল আমাৰ বাগানৰ পৰা কলৈ নিব লাগিব, বিক্ৰী কৰিবলৈ বজাৰলৈ নিব লাগিব, বা বিভিন্ন বেপাৰীবিলাক যাবলৈ যোগাযোগ পৰিবহণ ব্যৱস্থাটো ভাল হৈ থাকিব লাগিব। কিন্তু বহুতো ক্ষেত্ৰত দেখা গৈছে যে কৃষি খণ্ডৰ লগত বজাৰ ব্যৱস্থাৰ সংযোগ স্থান, গাঁও বজাৰ সংযোগ কৰাৰ ক্ষেত্ৰত বহুতো পৰিবহণ ব্যৱস্থাৰ অভাৱ দেখা গৈছে। গতিকে কৃষি খণ্ডৰ পৰা বজাৰলৈ আনোতে খৰচ বাঢ়ি যায়, নদী পাৰ হ'ব লাগে, দলং পাৰ হ'ব লাগে, দলঙৰ অভাৱ, এইবিলাক আনোতে যিটো খৰচ বাঢ়ি যায় তাৰ ফলত বস্তুটোৰ দামো বৃদ্ধি পায়, আৰু কৃষকে এইবিলাক অনা নিয়া কৰাতকৈ কম মূল্যতে কোনোবা দালালিবিলাকক, যিবিলাক তৃতীয় পক্ষ থাকে, সিহঁতকেই বিক্ৰী কৰিবলগীয়া পৰিৱেশ সৃষ্টি হয়। ইয়াৰ পিছত আছে কৃষিভিত্তিক উদ্যোগৰ অভাৱ। গতিকে আমাৰ অসমত এতিয়াও কৃষিভিত্তিক উদ্যোগৰ অভাৱ পৰিলক্ষিত হৈছে। আমাৰ গাঁও অঞ্চলত যদিও বিভিন্ন কৃষি উদ্যোগৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবিলাক উৎপাদন হয়, কিন্তু সেই উৎপাদিত সামগ্ৰীবিলাক যদি থিতাতে বা ঠাইতে যদি এটা উদ্যোগ থাকিলেহেঁতেন, সেই কেঁচা সামগ্ৰীবিলাক অতি সহজে এই উদ্যোগটোত ব্যৱহাৰ কৰি কৃষকে পোনে পোনে তাৰ মূল্য লাভ কৰিব পাৰিলেহেঁতেন। কিন্তু দেখা গৈছে যে এই কৃষিভিত্তিক উদ্যোগৰ কেঁচা সামগ্ৰীবিলাক এইটো ওচৰত উদ্যোগ নাই, সেইকাৰণে বেলেগ এটা পক্ষক, বেপাৰীক কৃষকে বিক্ৰী কৰিব লগা হয়, লগতে কম মূল্যত বিক্ৰী কৰিব লগা হয়, বা যদি যথা সময়ত এই বিক্ৰী কৰিব পৰা বেপাৰীবিলাকক নাপায়, তেনেকুৱা বহুতো কেঁচা সামগ্ৰী এনেই নষ্ট হয়। গতিকে এইটো হৈছে কৃষিভিত্তিক উদ্যোগৰ অভাৱৰ কাৰণে দেখা দিয়া কৃষিগত এক সমস্যা। কৃষিৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে যান্ত্ৰিকীকৰণ কম, বিজুলীৰ সীমিত ব্যৱহাৰ, যান্ত্ৰিকীকৰণৰ ধীৰ গতি। গতিকে আমি কৃষি খণ্ডত বিপ্লৱ আনিবলৈ হ'লে বিজুলীৰ উপযুক্ত ব্যৱহাৰ কৰিবই লাগিব, যন্ত্ৰৰ ব্যৱহাৰ কৰিবই লাগিব, ইন্ধনৰ ব্যৱহাৰ কৰিব লাগিব। কিন্তু এইবিলাকৰ অভাৱত কি হৈছে, মানুহে পৰম্পৰাগত কৃষিতেই সীমাবদ্ধ হৈ আছে। ট্ৰেক্টৰ ব্যৱহাৰ কৰিব নোৱাৰে, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিব নোৱাৰে, জলসিঞ্চনৰ বাবে পাম্প ব্যৱহাৰ কৰিব নোৱাৰে পানী উত্তোলনৰ কাৰণে। গতিকে এইবিলাক সমস্যাই আমাৰ কৃষি যিটো ব্যৱস্থাটোক এক দুৰ্বল কৰি তুলিছে। শেষত আন্তঃগাঁথনিৰ অভাৱ। কৃষি খণ্ডৰ উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ কি প্ৰয়োজন? আন্তঃগাঁথনি মানে সেইবিলাক সুযোগ সুবিধা যি নেকি কৃষি খণ্ডটোক আগুৱাই নিয়াত সহায় কৰিব। এই আন্তঃগাঁথনি বিশেষকৈ আমাৰ যোগাযোগ পৰিবহণো হ'ব পাৰে, সংৰক্ষণ কৰিব পৰা কৃষিৰ দ্ৰব্যবিলাক, শস্যবিলাক শীতলীকৰণ ভঁৰালৰ কথাও হ'ব পাৰে, বা যান্ত্ৰিকীকৰণৰ কাৰণে যিবিলাক প্ৰয়োজনীয় যন্ত্ৰ, পাৱাৰ টিলাৰ, পাম্প বা জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় সা সুবিধাবিলাকো হ'ব পাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত, বা উন্নত বজাৰ ব্যৱস্থাৰ কথা হ'ব পাৰে, বা বৰ্তমান সময়ত গোলকীয় ব্যৱস্থাৰ যুগত আমাৰ উৎপাদিত
দ্ৰব্যবিলাক যদি আমি ৰপ্তানি কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ, গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক যাতে নহয় তাৰ কাৰণে আমাৰ কৃষি পদ্ধতিটোক এক আমূল পৰিৱৰ্তনৰ কথা ইয়াত আহি পৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কৃষি পদ্ধতিৰ ওপৰত জড়িত একেবাৰে সামগ্ৰিক বিষয়বিলাক তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আশা কৰিছোঁ তোমালোকে বিষয়টোত অলপ হ'লেও সহজভাৱে বুজিবলৈ সক্ষম হৈছা। গতিকে তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তোমালোকে নিশ্চয় লিখিব পাৰিবা, আৰু পৰৱৰ্তী সময়ত এনেকুৱা আৰু ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম। বিশেষকৈ 2024 চনৰ SSLC পৰীক্ষাৰ লগত সংগতি ৰাখি সমাজ বিজ্ঞানৰ বহু ধৰণৰ প্ৰশ্ন আছে, এই প্ৰশ্নবিলাক আলোচনা কৰিলে তোমালোকো উপকৃত হ'বা। আৰু এই ক্ষেত্ৰত মোৰ যিখন পেজ আছে পংকজ বৰা ফেচবুক পেজখন তোমালোকে ফ'ল' কৰিবলৈ নাপাহৰিবা। মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' সঘনাই পাই থাকিবলৈ। গতিকে আজি আৰু বেছি আমি দীঘলীয়া নকৰোঁ, আজিৰ আমাৰ আলোচনা ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।